অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে মোৰ পৰা লিখি লওক। অসমত 500 বছৰতো নাহে অখিল গগৈ চৰকাৰ। আহিলে পাকিস্তান বা বাংলাদেশতহে আহিব অখিল গগৈ চৰকাৰ। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব নহলে বাংলাদেশ। ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তিনি গগৈৰ মিত্ৰতা প্ৰসংগতো তিৰ্যক মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। একেটা প্ৰসংগতে বহু চৰ্চিত 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে দিবলগীয়া সংবাদমেলৰ কথাৰে মুখ্যমন্ত্ৰীয়ে ক'লে 8 ফেব্ৰুৱাৰীৰ পাছত মোক গালি পাৰিবলৈ লগ বিচাৰিছে গৌৰৱ গগৈ। লগতে অখিল লুৰিণক পৰামৰ্শ দি ক'লে 8 তাৰিখৰ আগতেই যি আসন লাগে লৈ সুবিধাটো লৈ লওক, অন্যথা 8 ফেব্ৰুৱাৰীৰ পাছত গুৰুত্ব নাথাকিব অখিল লুৰিণৰ। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব নহলে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে মোৰ পৰা লিখি লওক। এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক, 8 তাৰিখৰ আগতে চিটখিনি লৈ লওক, 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি চিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। গৌৰৱ অখিল লুৰিণৰ মিত্ৰতা সন্দৰ্ভত কটাক্ষ কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। বহুত দিনৰ পৰা কৰি আছে, ইমান আগৰ পৰা এখন ভাগ বতৰা একচুৱেলিতে নকৰে। তেওঁলোকে 2 বছৰমানৰ পৰা মিটিং কৰি আছে। এই মিটিঙৰ নামত হোটেলত কিমান বিল দিছে নে বিল দিয়া নাই তেওঁলোকেহে জানে। কিন্তু এইটো কাৰণে মাত্ৰ এসপ্তাহ বহিব লাগে বা 3 দিন বহিব লাগে, কিন্তু সেইটো ইলেকশ্যনৰ সময়ত এসপ্তাহৰ আগতে হৈ যাব। আমাৰ লগত অন্ততঃ সেই কোঅৰ্ডিনেশ্যনটো আছে। এনেকৈ দাবী ধমকি আমি নিদিলে, আমাক ইমান আসন নিদিলে আমি ওলাই যাম, ইমান আসন দিবই লাগিব, আল্টিমেটাম দিম, সাৱধানবাণী শুনালো, আমাৰ এইবিলাক নাই। বিৰোধী ঐক্য সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই তিৰ্যক মন্তব্য কৰাৰ সময়তে অখিল গগৈয়ে শিৱসাগৰত অখিলৰ বিৰুদ্ধে হত্যাকাৰীক প্ৰতিদ্বন্দ্বী হিচাপে নিদিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী। যে বিজেপিয়ে এইবাৰ এজন অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ হত্যাকাৰী, সেই হত্যাকাৰীজনক আকৌ মোৰ লগত ইয়াতে নিৰ্বাচন খেলিবলৈ পঠিয়াইছে। মইতো অসমৰ মুখ্যমন্ত্ৰীক সদায় অনুৰোধ জনাই আছোঁ, আপুনি আচলতে আমাৰ নিচিনা খিলঞ্জীয়া সমষ্টি এটালৈ আহক। আপুনি জালুকবাৰীত বাহিৰৰ পৰা বেংগলী হিন্দু কিছুমান মানুহ আনি লৈছে, বাহিৰৰ পৰা বিহাৰী আৰু মাৰোৱাৰী মানুহ কিছুমান আনি লৈছে, আৰু তাত আপুনি জিকি খিলঞ্জীয়াৰ কথা কৈ থাকে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কৈ আছোঁ, বোলো আপুনি নিজে আহক ইয়ালৈ, আপোনাৰ লগত আমি যুদ্ধ কৰোঁ। হত্যাকাৰী এজনৰ লগত মোৰ ইলেকশ্যন খেলিবলৈ মনটো বেয়া লাগি আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।